পানী পানী এই মহাপ্ৰলয়ৰ মাজতে মোৰ কি অৱতাৰৰ হ'ব প্ৰয়োজন মই ভাবি পোৱা নাই। হৰি মধু রামরতি তোমার রাস রানে মাগো অমূল্য ভকতি নারায়ণ নারায়ণ রারি তুমি মধু রামরতি ও তোমার রণে মাগু অমূল্য কৃপা করা কৃপাময় কৃপার সাগর তুমি বিনে সংসাৰত নাহি আন জন তুমি বিনে সংসাৰত নাহি আন জন নারায়ণ 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 হে প্রভু এই নিকিত নারদৰ প্ৰণিপাত কৰিব গ্ৰহণ উঠা নারদ প্ৰভু প্ৰভু অকলে অকলে গভীৰ চিন্তাত মগ্ন কিয় বা কৰিছে চিন্তা আমি জানো তাৰ কিবা সংভেদ পাম প্ৰভু দেৱৰী প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু শিৱ তিনিও একেবাৰে অসহায় হৈ পৰিছে। নারায়ণ এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল দেৱৰী। মহাপ্ৰলয় আৰু কিছুদিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। নারায়ণ মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। কোনো কতো বাচি নাথাকিব দেৱৰী। মাত্ৰ দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব। কিন্তু প্ৰভু সেইবোৰক নিধন কৰিবলৈ আপোনাক কিমান সময়ৰ প্ৰয়োজন হ'ব দুষ্টক দমন আৰু শান্তক পালন কৰিবই লাগিব প্ৰভু দেৱৰী প্ৰভু আপুনি কথাটো একেবাৰে পাতলকৈ ভাবিছে। নারায়ণ আপুনি এই ভাবি চাওকচোন দেৱৰী প্ৰভু ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ জানো গঢ় দিয়াটো ইমান সহজ? নারায়ণ
অৱশ্য ঠিকেই প্ৰভু, এই মহাপ্ৰলয়ৰ সময়ত কোনো ক'তো বাচি নাথাকিব। নহয়, প্ৰভু, মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজতে জম্বুদ্বীপৰ ৰজা সত্যব্ৰত বাচি থাকিব। নাৰায়ণ নাৰায়ণ। প্ৰভু, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত মহাধাৰ্মিক, তেওঁৰ দ্বাৰা এই সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। কিন্তু কেনেকৈ দেৱ ঋষি? শুনক প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে সত্যব্ৰতক সকলো প্ৰয়োজনীয় সা সামগ্ৰী সংগ্ৰহ কৰিবলৈ কওঁ। সেইবোৰ যাতে নষ্ট হৈ নাযায় তাৰ ব্যৱস্থা কৰিব পাৰিলে সৃষ্টি পুনৰ ৰক্ষা কৰিব পাৰিব প্ৰভু। তাৰেই পৰিকল্পনা কৰি আছে দেৱ। নাৰায়ণ মাজে সময় এনেকৈ বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিব। নাৰায়ণ। যাওক দেৱ ঋষি। প্ৰভু, এই বাৰ্তা আপুনি এতিয়া নৰ সমাজক দিয়ক। নিশ্চয় নিশ্চয় প্ৰভু, তুমি দয়াৰ সাগৰ, তোমাৰ ইচ্ছা অবিহনে এই নিকৃত নাৰদে কোনো কৰ্ম কৰা নাই এই সংসাৰত। বাৰু প্ৰভু, পুনশ্চবাৰ তব চৰণ ধূলি শিৰে তুলি লৈ নিজ কৰ্তব্যত মই হওঁ প্ৰভু। যোৱা দেৱ। মঙ্গল ভগবান বিষ্ণু, মঙ্গল গরুড়ধ্বজ, মঙ্গল পুণ্ডরিকাক্ষ, মঙ্গল তনু হরি। পুরুষ উত্তম ই পরম পুরুষ, ই পরম আনন্দ স্বামী, ইতজোপাত পদ্ম মকৰন্দ আহে, এই শৰণে পখিলো আমি। নাৰায়ণ নাৰায়ণ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পৱন জনতা ৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ, জানিয়া লৈলো শৰণ, জানিয়া লৈলো শৰণ। বুজিলো, মোৰ এক নতুন অৱতাৰৰ সময় সমাগত। যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।